মায়ঙত ভূমিকেন্দ্ৰিক সংঘাত ভূমি সংক্ৰান্তীয় গোচৰ উঠাই নিদিয়াৰ বাবে ভয়ংকৰ মাৰপিটৰ অভিযোগ আইনৰ সহায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে ভুক্তভোগী আব্দুল লতিফ দুখীয়া দৰিদ্ৰ আব্দুল লতিফৰ বাবে যে ন্যায় দিবলৈ সময় নাই মায়ং আৰক্ষীৰ এটাৰ পিছত আন এটা গোচৰ তৰিও যেন মায়ং আৰক্ষীৰ গা লৰাব পৰা নাই ভুক্তভোগী আব্দুল লতিফে উল্লেখযোগ্য যে আব্দুল লতিফ আৰু ওচৰৰে আব্দুল মজিদৰ মাজত চলি আছিল এক ভূমি সংক্ৰান্তীয় গোচৰ সেই গোচৰত আব্দুল লতিফক উঠাই লোৱাৰ বাবে আব্দুল মজিদে হেঁচা প্ৰয়োগ কৰিছিল কিন্তু আব্দুল লতিফে সেই গোচৰ উঠাই নোলোৱাৰ বাবে আব্দুল মজিদে নিজ পৰিয়ালৰ লোকসকলৰ সৈতে ঘৰত আহি আব্দুল লতিফৰ পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰে তেনেতেই আব্দুল লতিফে কাষ চাপে আৰক্ষীৰ আৰু ৰুজু কৰে এক গোচৰ কিন্তু সেই গোচৰৰ কোনো সুফল নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপে ভুক্তভোগী আব্দুল লতিফে উক্ত গোচৰটোৰ তদন্ত কৰি উচিত ন্যায় প্ৰদানৰ আহ্বান জনায় আৰক্ষীক এই ইউটিউব চেনেলৰ জৰিয়তে মই বহুতখিনি অভিযোগ কৰিবৰ কাৰণে কি হৈছোঁ যেহেতু মোক আপোনালোকে হচনা বজাৰ এলেকাৰ মানুহে চিনি পায় মোৰ নাম আব্দুল লতিফ মই এইখিনি জেগাত 3 কটা মাটি লৈছিলোঁ লোৱাৰ পিছত আজি 5 বছৰৰ পৰাই এইফালে 5-6টা মানুহে মোক এনেকৈ হাৰাশাস্তি কৰি আছে মাটিখিনি বিক্ৰী কৰি দিব লাগে নহ'লে পেলাই থৈ কিনি গুচি যাব লাগে তাৰপিছত লাষ্টত এইখিনি সিফালে মোৰ পশ্চিম ফালে 2 কটা মাটি খালী কৰি আছে সেই মাটিখিনি জোৰ জবস্তি দখল কৰিব আহিছিল দখল কৰিব আহোঁতে সেই মানুহকেইটা মই গোটেইখিনি মোৰ মোবাইলত আবদ্ধ কৰি ৰাখিছিলোঁ ৰাখাৰ পিছত মই আজি এই ফটোখিনি মই ইহঁতৰ মোবাইলত সাংবাদিকৰ মোবাইলত মই ডাউনলোড কৰি দি দিছোঁ দিয়াৰ পিছত মই কেছ কৰিলোঁ কেছ কৰাৰ পিছত এই কেছটো উঠাবৰ কাৰণে তাৰমানে মোৰ ওপৰত এনেকুৱা উৎপাত বহুত দিনৰ পৰা উৎপাত কৰি আছে মই এই কেছটো কৰিছিলোঁ এই কেছটো মই কৰিছিলোঁ 8জন মানুহ লগতে 2টা মাইকী মানুহ আৰু 6টা মতা মানুহ মোৰ মাটি বেদখল কৰিব আহিছিল বেদখল কৰাৰ পিছত মই যেতিয়া কেছ দিলোঁ কেছ দিয়াৰ পিছত মানুষ তুলে দিয়ে কেস করাইতেছে আঙ্গরেন থেকে সরে যাওয়ার লাগে গা বাদ মানুষ থাকে না কিছু না আর মারপিট করতেছে আঙ্গরে আর কেস করলো অনেক কেস তুলে দিন লাগে অনেক কেস আমরা তুলতাম না আঙ্গরে এরকম করে খালি বাদ ফেলা মেরে হয়ে যাবো মানুষ নাই কেউ দুনিয়াতে আঙ্গর না সেই হিসাবে আঙ্গ বাড়ি ঘর মায়াঙৰ পৰা আফজাল উদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24